Hello everyone, welcome back to Smart Classes YouTube channel. সকলোকে Smart Classes YouTube চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ অহা 12 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা DLED PET এক্সামৰ কাৰণে হেল্প হোৱাকৈ মেথছৰ এটা নতুন ক্লাছ লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আমি কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম আৰু লগতে কিছুমান ফৰ্মুলা থাকিব, তাৰ লগতে শ্বৰ্ট ট্ৰিক্সবিলাকো আমি এই ভিডিঅ'টোত শিকাই দিম। সো ভিডিঅ'টো শেষলৈকে চাব আৰু কিবা বুজি নাপালে কমেণ্টত জনাই দিব। আৰু তাৰ লগতে ইয়াতে এটা কথা জনাই থওঁ, যদিহে আপোনালোকৰ DLED PET এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট PDF-সমূহ লাগে, অল ছাবজেক্টৰ PDF আপোনালোকে 199ত পাই যাব। ঠিক আছে, তো যদি PDF-খিনি আপোনালোকৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকৰ স্ক্ৰীনত এটা নাম্বাৰ দেখিছে 8133840965, এইটো আমাৰ হোৱাটছআপ নাম্বাৰ হয়। ইয়াত আপোনালোকে এটা মেছেজ দি দিব যে DLEDৰ PDF-খিনি লাগে। সো আপোনালোকে 199 পে'মেণ্ট কৰিলে গোটেইখিনি PDF পাই যাব। ঠিক আছে, এতিয়া আমি কুৱেশ্যনখিনি চাওঁ আৰু মেথছৰ কুৱেশ্যনবিলাক ভালকৈ পঢ়ি চাব, কাৰণ মেথছৰ কুৱেশ্যনবিলাক পঢ়ি বুজি নাপালে কিন্তু সলিউশ্যনটো কৰিব নোৱাৰিব। সো ভালকৈ পঢ়িব এবাৰ, তাৰপিছত সলিউশ্যনটো কৰিবলৈ যাব। তো ফাৰ্ষ্ট কুৱেশ্যনটো চাওক কি দিছে। আয়তাকাৰ চোতাল এখনৰ দিশ 30 মিটাৰ আৰু কালি 600 বৰ্গমিটাৰ হ'লে চোতালখনৰ পৰিসীমা কিমান হ'ব? The length and the area of a rectangle are 30 meter and 600 square meter, then the perimeter is. তো কুৱেশ্যনটো ভালকৈ চাওক কি কৈছে। প্ৰথমতে কুৱেশ্যনটো আমি বুজি ল'ব লাগিব, হয়নে? যেতিয়া মেথছৰ কুৱেশ্যন এটা আমি কৰিবলৈ যাওঁ বা ৰিজনিং কুৱেশ্যন এটা কৰিবলৈ যাওঁ, প্ৰথমতে কুৱেশ্যনটো বুজি ল'ব লাগিব, তাৰ পিছতে আমি তাৰ সলিউশ্যনটো কৰিমগৈ। তো কি কৈছে ইয়াতে, চোতাল এখনৰ দিশ দি আছে 30 মিটাৰ, হয়নে? আৰু কালি দি আছে 600 বৰ্গমিটাৰ, তেতিয়াহ'লে তাৰ পৰিসীমা উলিয়াব দিছে। এতিয়া আমি এটা কথা জানো যে পৰিসীমা বা কালি উলিয়াবলৈ যাওঁতে আমাৰ দিশ আৰু প্ৰস্থ এই দুটা বস্তু লাগে। মই প্ৰথমতে আপোনালোকৰ এখন আয়তৰ দিশ আৰু প্ৰস্থ কাক কয় সেইটো মই এটা ডায়েগ্ৰামত আপোনালোকক দেখুৱাই দিছোঁ। তো এইটো ধৰক আয়ত যদি হয়, ইয়াৰ এইটো হৈছে দিশ, এইটোক লেন্থ বুলি কোৱা হয়, আৰু যিটো ছাইড থাকে এইটো প্ৰস্থ বুলি কোৱা হয়। ঠিক আছে, এতিয়া আমি আয়তৰ কালি আৰু পৰিসীমা এই বস্তু দুটা উলিওৱা সূত্ৰটো জানিব লাগিব। ঠিক আছে, কালিটো কি বুলি কোৱা হয়? এৰিয়া বুলি কোৱা হয়। তো কালি উলিওৱা সূত্ৰটো হৈছে L × B, মানে দিশ পূৰণ প্ৰস্থ। এই বস্তুটো আমি প্ৰথমতে জানিব লাগিব। আৰু পৰিসীমা যিটো আছে ন, পৰিসীমা উলিওৱা সূত্ৰটো মই পৰি বুলি লিখি দিছোঁ, যিটো পেৰিমিটাৰ বুলি কোৱা হয়, ইয়াৰ সূত্ৰটো হৈছে 2 × L + B। ঠিক আছে, এই দুটা সূত্ৰ আপোনালোকে মনত ৰাখি থ'ব। আয়তৰ কালি উলিওৱা সূত্ৰটো হৈছে L × B আৰু পৰিসীমা উলিওৱা সূত্ৰটো হৈছে 2 × L + B। বহুতে জানে এই সূত্ৰ দুটা, কিন্তু এনেকুৱা কিছুমান কেণ্ডিডেট আছে যিসকলে আয়তৰ কালি বা পৰিসীমা উলিওৱা সূত্ৰটো নাজানিব পাৰে। চ' সেইকাৰণে মই আপোনালোকক কৈ দিছোঁ, সেইকাৰণে এইটো নোট কৰি ল'ব বা আপোনালোকে মনত ৰাখি ল'ব। ঠিক আছে, এতিয়া আমি কুৱেশ্যনটোলৈ যাম। কি কৈছে চাওক, চোতাল এখনৰ দিশ দিয়া আছে 30 মিটাৰ, হয়নে? এলটো দিয়া আছে আমাৰ 30 মিটাৰ, আৰু কি দিয়া আছে আমাৰ কালি দিয়া আছে, মানে এৰিয়া দিয়া আছে। এৰিয়া কিমান দিয়া আছে? 600 স্কোৱাৰ মিটাৰ, বৰ্গমিটাৰ বা মিটাৰ স্কোৱাৰ বুলি আমি লিখি লৈছোঁ। ঠিক আছে, এতিয়া আমাক কি উলিয়াব দিছে? পৰিসীমা। তো পৰিসীমাটো কি বুলি কয়? পেৰিমিটাৰ। যিটো উলিয়াবৰ কাৰণে আমাক কি লাগিব? 2 × L + B, বিটো লাগিব, হয়নে নহয়? তো বিটো এতিয়া কেনেকৈ উলিয়াম? আমি এটা কথা জানো, এইমাত্ৰ মই লিখি আহিছিলোঁ যে এৰিয়া যিটো আছে বা কালি যিটো আছে, কালি উলিওৱা ফৰ্মুলাটো হৈছে L × B, হয়নে নহয়? আৰু এৰিয়াটো আমাক দি থৈছিলে 600 হ'ল, আৰু এলটো আমাক দি থৈছিলে 30 × B। এতিয়া ইয়াৰ পৰা আমি বিটো উলিয়াব পাৰিম। তো এইফালে 30টো গুচি আহিলে এইটো হৈ যাব হৰণ 600 / 30 = B। তো এইটো যদি 0 0 এটা কাটিলোঁ, 3 যদি 60 কাটিলোঁ, এইটো যাব 20। তো আমি কিমান পালোঁ? বিটো কিমান পালোঁ? 20। ঠিক আছে, মানে আমাৰ যিটো প্ৰস্থটো আমি পালোঁ 20 মিটাৰ। এতিয়া দিশ পালোঁ 30 মিটাৰ, প্ৰস্থ পালোঁ 20 মিটাৰ। এতিয়া আমাক কি উলিয়াব লাগে? পৰিসীমাটো উলিয়াব লাগে। চ' পৰিসীমাটো আমি উলিয়াই দিম। তো পৰিসীমা যদি এতিয়া উলিয়াবলৈ যাওঁ, 2 × L + B কৰি দিলে হৈ গ'ল। তো 2 × 30 + 20 হৈ গ'ল। তো 2 × 30 + 20 কৰিলে যাব 50, 2 × 50 কৰিলে এইটো যাব 100। এতিয়া এটা কথা মন কৰিব, পৰিসীমাটো সদায় মিটাৰত থাকে। চ' 100 মিটাৰ আমাৰ আনচাৰ হ'ব। 100 মিটাৰ কোনটো অপশ্যনত আছে? অপশ্যন বিত আছে। তো অপশ্যন বিটো হৈ যাব কাৰেক্ট এনচাৰ। বুজি পাইছে সকলোৱে? খেলিমেলিটো লগা নাই? নেক্সট কুৱেশ্যনটো আগবাঢ়িব পাৰোঁ। নেক্সট কুৱেশ্যন চাওক। তেতিয়া এখন কাঁহীৰ কালি দিয়া আছে 616 বৰ্গ চেণ্টিমিটাৰ, তেতিয়াহ'লে কাঁহীখনৰ পৰিসীমা উলিওৱা। The area of a circular plate is 616 square centimeter, then the perimeter is. এতিয়া কাঁহীটো কেনেকুৱা থাকে? আমি সদায় জানো কাঁহীটো কেনেকুৱা থাকে? বৃত্ত আকাৰৰ থাকে, হয়নে? তো বৃত্তৰ আমি
যিটো পৰিসীমা আছে বা বৃত্তৰ যিটো কালি আছে তাৰ সূত্ৰটো আমি জানিব লাগিব এইবিলাক বেসিক সূত্ৰ হয় আমি এইবিলাক 7 6 7 8 9 10 এইবিলাক পাই আহিছো হয় নে এইবিলাক আমি ইউজ কৰি আহিছো কিন্তু হয়তো সকলোৱে নাজানিব পাৰে পাহৰি যাব পাৰে সেইকাৰণে মই আপোনালোকক একবাৰ কৈ দিওঁ তো আমাৰ যিটো বৃত্ত আছে বৃত্তৰ যিটো কালি এৰিয়া কালি ওলোৱা যিটো ফৰ্মুলা সেইটো হৈছে পাই r স্কয়াৰ ঠিক আছে আৰু যিটো পেৰিমিটাৰ আছে বা বৃত্তৰ পৰিধি বা পৰিসীমা বুলি কয় সেইটো হৈছে 2 পাই r এটা পাই ভ্যালুটো কি পাইটো আমি সদায় জানো যে পাইৰ ভ্যালুটো লিখো আমি 22/7 বা আমি কি লিখো 3.14 এটো পাই ভ্যালু দেই যদি আমি ভগ্নাংশত লিখো 22/7 আৰু যদি আমি এনেকে পইণ্টত লিখো 3.14 ঠিক আছে আৰু এই যেটো r লিখা আছে ন r মানে হৈছে ব্যাসাৰ্ধ ঠিক আছে r মানে কি ব্যাসাৰ্ধ বৃত্ত এটাৰ কি ব্যাসাৰ্ধটোক r বুলি কোৱা হয় ৰেডিয়াস আৰু এটা আপোনালোকে বস্তু জানি থব সেইটো হৈছে d মানে হৈছে ডায়ামিটাৰ বা ব্যাস বুলি কোৱা হয় ঠিক আছে এই বস্তুটো আপোনালোকে মন ৰাখি থব এতিয়া আমাক কি দিছে চাওক কাহিখনৰ কালি দিয়া আছে মানে এৰিয়া দিয়া আছে কিমান 616 তো আমি উলিয়াব লাগে গৈ পেৰিমিটাৰ বা পৰিসীমাটো সো এতিয়া মই এটো আপোনাক যদি কৰি দেখাও কেনেকৈ কৰিব চাওক তো কি দিয়া আছে আমাক এৰিয়া পাই r স্কয়াৰ হয় নে পাই r স্কয়াৰটো কিমান দিয়া আছে আমাক 616 এতিয়া পাইৰ ভ্যালুটো মই কিমান কৈছিলো 22/7 ইনটু r স্কয়াৰ ইকুৱেল 616 এটা যদি আমি r স্কয়াৰটো ৰাখি দিও এফালে কি হৈ যাবগে 616 ৰ লগত 7 টো পূৰণ হ'বগে আৰু তলত কি থাকিবগে 22 থাকিবগে হল তলত 22 আৰু ওপৰত 616 ইনটু 7 কাৰণ এটো আমি জানো বৰ্জ্য পূৰণ হলে এনেকৈ হয় এতিয়া 22 যদি আমি 616 কাটি দিও 22 616 কাটিলে কেবাৰ যাব এটা যাব 28 বাৰ তো আপোনালোকে হৰণ কৰি চাব বা মই কৰি দিছো 28 বাৰ গৈছে ঠিক আছে এটা কিমান থাকিলে r স্কয়াৰ সমান 28 পূৰণ 7 এটা 28 আৰু 7 পূৰণ কৰিলে কিমান হ'ব এটো হৈ যাবগে 196 r স্কয়াৰ ইকুৱেল কিমান লালে 196 এতিয়া মই এটা সাইডে কৰি দিছো চাওক এতিয়া r ৰ যদি আমি ভ্যালুটো উলিয়াবলৈ যাওঁ √196 হ'ব ঠিক আছে √196 ৰ ভ্যালুটো হৈছেগে কিমান 14 ঠিক আছে r ৰ ভ্যালুটো আমি কিমান পালো তেতিয়া 14 পালো হৈ গল এটা হলে ক্লিয়াৰ r ৰ ভ্যালুটো কিমান পাইছো 14 এতিয়া যদি আমি এটা কি উলিয়াব লাগিব আমি পৰিধিটো উলিয়াব লাগিব বা পৰিসীমাটো উলিয়াব লাগিব তো পৰিধি বা পৰিসীমা সূত্ৰটো আছিল 2 পাই r ঠিক আছে p ইকুৱেল কি আছিল 2 পাই r এতিয়া চাওক 2 ইনটু 2 আহিলে ইনটু পাই মানে 22/7 আহিলে r মানে কি আহিছে r ৰ ভ্যালুটো পালো আমি 40 এতিয়া যদি 7 14 কাটি দিয়ে দুবাৰ যাব তো 2 22 আৰু 2 পূৰণ কৰিলে 2 88 মানে 88 সেন্টিমিটাৰ হ'ব ঠিক আছে 88 সেন্টিমিটাৰ হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ অপচন কোনটো হ'ব কাৰেক্ট অপচন বি টো হ'ব ঠিক আছে অপচন বি টো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে আৰু সদায় এটা কথা মন কৰিব পৰিসীমাটো আমি কিহত লিখো সেন্টিমিটাৰ বা মিটাৰ মানে যেটো একক দিয়া থাকে সেই এককটো লিখো আৰু যেটো কালি থাকে সেই কালিটো সদায় বৰ্গ এককত লিখা হয় সেন্টিমিটাৰ দিয়া থাকিলে বৰ্গ সেন্টিমিটাৰ মিটাৰ দিয়া থাকিলে বৰ্গ মিটাৰ হয়নে মিলিমিটাৰ দিয়া থাকিলে বৰ্গ মিলিমিটাৰ হেনে ধৰণে আমি লিখিব লাগো ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো চাওক এইখিনি বুজি পাইছে নেক্সটটোত কি দিছে চাওক যদি এটা আয়তৰ প্ৰস্থ 3 সেন্টিমিটাৰ আৰু কালি 18 সেন্টিমিটাৰ স্কয়াৰ হয় তেন্তে ইয়াৰ দৈৰ্ঘ্য কিমান if the breadth of a rectangle is 3 centimeter and the area is 18 centimeter square then the length is দৈৰ্ঘ্যটো উলিয়াব দিছে সেম কোৱেশ্চন আগৰ প্ৰথম কোৱেশ্চনটোত যেনেকৈ কৰিছিলো তেনেকৈ কৰিলে হৈ যাবগে এটো ধৰক আয়তটো দিছে আয়তৰ কি দিছে আমাক প্ৰস্থটো দিছে প্ৰস্থ 3 সেন্টিমিটাৰ আৰু যে টোটাল এৰিয়াটো আমাক দিছে টোটাল এৰিয়াটো হৈছে 18 এৰিয়াটো হৈছে 18 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমাৰ লেন্থটো উলিয়াব লাগে তো আমি এটা কথা জানো এৰিয়া ইকুৱেল কি l ইনটু b তো এৰিয়াটো আমাৰ কিমান দিছে 18 l 18 ইকুৱেল কি হ'ব চাওক 18 ইকুৱেল l মানে আমাৰ নাজানো l টো l লিখিছো ইনটু b মানে হৈছে 3 হৈ গল এতিয়া 3 টো এফালে লৈ আনক তো 18 ডিভাইডেড বাই 3 ইকুৱেল l তো 3 যদি 18 কাটি কেবাৰ যাব 3 6 গুণ 18 ঠিক আছে l ইকুৱেল কিমান পাই গল আমি 6 এটা যেহেতু আমাক লেন্থ দৈৰ্ঘ্যটো উলিয়াব দিছে তো ইয়াৰ যেটো একক থাকিব এটা সেন্টিমিটাৰ থাকিব মানে 6 সেন্টিমিটাৰ হ'ব আমাৰ আনসাৰ ঠিক আছে অপচন সি টো হৈ গল কাৰেক্ট আনসাৰ ঠিক আছে বুজি পাইছে সকলোৱে অপচন সি টো কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চন লাগবাৰ কি কৈছে চাওক হমিনে দৈনিক 150 মিটাৰ খোজ কাঢ়িলে 3 সপ্তাহত কিমান কিলোমিটাৰ খোজ কাঢ়িব Samin walks 150 meter every day how many kilometers will be walk in 3 weeks এতিয়া এটা কথা ভালদৰে মন কৰিব তে ডেইলি কিমান মিটাৰ খোজ কাঢ়ে 150 মিটাৰ হয়নে আৰু এক সপ্তাহত 1 উইকত কিমান দিন থাকে 7 দিন থাকে এটা আমি জানো সকলোৱে
এক সপ্তাহত কিমান দিন থাকে 7 দিন তো আমি যদি চাওঁ 150 পূৰণ 7 হ'ব এক সপ্তাহত হয় না এদিনত 150 মিটাৰ 7 দিনত 150 পূৰণ 7 তো 7 দিনত তেওঁ কিমান খোজ কাঢ়িব 150 পূৰণ 7 যদি আমি কৰো 1050 মিটাৰ ঠিক আছে এটা যদি আপোনালোকে পূৰণ কৰিছে 7 0 0 7 5 25 চকলে 3 7 গুণ 7 3 10 হল 1050 মিটাৰ তেওঁ এক সপ্তাহত খোজ কাঢ়িব ঠিক আছে 1 উইকত এতিয়া আমাক সুধিছে যে 3 সপ্তাহত কিমান কিলোমিটাৰ খোজ কাঢ়িব সো সিম্পল 1050 ইয়াৰ লগত 3 এটা পূৰণ কৰিলে নহব জানো তো 1050 লগত যদি 3 পূৰণ কৰো এটা হৈ যাব 3150 মিটাৰ হল 3150 মিটাৰ মানে 3150 মিটাৰ কিন্তু আমাক সুধিছে যে কিমান কিলোমিটাৰ খোজ কাঢ়িব তো মিটাৰৰ পৰা যদি আমি কিলোমিটাৰলৈ নিব লগা হয় সিম্পল 1000 এটাৰে হৰণ কৰি দিয়ক 1000 হৰণ কৰিলে এটা হৈ যাবগে 3.15 কিলোমিটাৰ বুজি পাইছে 3.15 কিলোমিটাৰ হ'ব তো কোনটো অপচন আছে অপচন ডি আছে অপচন ডি টো হৈ যাব কারেক্ট आंसर খেলমিলটো লগা নাই ইজি কোৱেশ্চন একদম ইজি কোৱেশ্চন হয় বস্তুটো খালি ভালকে বুজি লব আপোনালোকে কোৱেশ্চনটো যেতিয়া বুজি পাব আৰু এটা কথা এসএসসি জিত আপোনালোকৰ কোৱেশ্চন টাইম মেনেজমেন্টটো একদম যদি সবতকে দৰকাৰী বস্তু এটা আছে টাইম মেনেজমেন্ট কাৰণ আপোনালোকে মেথছৰ 20টা কোৱেশ্চন থাকিব ন 20টা কোৱেশ্চন সকলোৱে টাচ কৰিব নোৱাৰে বা 20টা কোৱেশ্চন মেথছৰ ইমান ইজি নাহে তাৰ ভিতৰত মই ভাবিছো যে 10ৰ পৰা যদি 15টা কোৱেশ্চন আপোনালোকে ভালকে চাই তাৰ ভিতৰত যদি 12টা মান কোৱেশ্চন যদি আপোনালোকৰ শুদ্ধ হয় তেতিয়া হলে মেথছ সাফিসিয়েন্ট 20টা ভিতৰত 12টা যদি আপোনালোকৰ শুদ্ধ কৰিব পাৰে বাকি জিকে 20 কোৱেশ্চন আহিব জিকে কিটা যদি আপোনালোকে জানে লগে লগে ৰাইট মাৰি দিলে যদি নাজানে তেতিয়া আৰু হেতু মাথাৰ মাৰি লাভ নাই নেক্সট আহিলে ৰিজনিংত 20টা কোৱেশ্চনৰ ভিতৰত আপোনালোকে 18টা বা 17টা এনেকে এটেম্প কৰিব লাগিব কাৰণ ৰিজনিংটো আপোনালোকৰ সবতকে বেষ্ট টপিক এসএসসি জিত নাম্বাৰ উঠোৱা টপিকটো আছে ৰিজনিং তাৰ পিছত আহিলো হিন্দী গ্ৰামাৰ বা ইংলিশ গ্ৰামাৰ আপোনালোকে যেটো প্ৰিফাৰ কৰে হিন্দী ইংলিশ গ্ৰামাৰ ভিতৰ দুইটা ইজি হয় দুইটাতে আপোনালোকে মাৰ্ক উঠাব পাৰিব বাকি মেথছত কৈছে আপোনালোকে 10ৰ পৰা 15টা কোৱেশ্চন এটেম্প কৰিবই লাগিব তাৰ ভিতৰত যদি 12টা কোৱেশ্চন শুদ্ধ হৈ যায় আপোনালোকৰ সিলেকশন হ'ব পৰা কোনেও ৰখাব নোৱাৰে ঠিক আছে হেকাৰণে কৈছে যে মেথছত টাইম মেনেজমেন্টটো বহুত দৰকাৰী হয় আপোনালোকে বহুত বেছি টাইম নাপায় খুব বেছি এটা কোৱেশ্চন 1 মিনিট কে পাব বা জিকে যদি আপোনালোকৰ টাইম কম লাগে তেতিয়া খুব বেছি 1 মিনিট 20 সেকেন্ড বা 1 মিনিট 1.5 মিনিট কে পাব হেনেকে আপোনালোকে টাইমটো মিলাব লাগিব ঠিক আছে তো এনেকে আপোনালোকে কোৱেশ্চন কিন যিমান প্ৰেক্টিস কৰিব সিমান আপোনালোকৰ টাইম কম লাগিব হেকাৰণে কৈছে যে প্ৰেক্টিসটো বেছিকে কৰক নেক্সট কোৱেশ্চন দিলে যাওঁ তেতিয়া চাওক কি কৈছে চাওক এটা চতুৰ্ভুজৰ তিনিটা কোণ ক্ৰমে 80 ডিগ্ৰী 70 ডিগ্ৰী আৰু 120 ডিগ্ৰী তে চতুৰ্থ কোণটো কিমান The three angles of a quadrilateral are 80 degree, 70 degree and 120 degree. The fourth angle is এতিয়া এটা কথা মন কৰিব চতুৰ্ভুজ যি কোনো ধৰণৰ চতুৰ্ভুজে আমাক যদি দিয়া নাথাকক কিয় চতুৰ্ভুজৰ চাৰিটা কোণ যোগ কৰিলে সদায় 360 ডিগ্ৰী ওলাবই লাগিব এইটো কথা মন কৰিব ইয়াত মেইন কথাটো হৈছে যে এইটো চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল 360 ডিগ্ৰী হয় ঠিক তেনেদৰে ত্ৰিভুজৰ যদি তিনিটা কোণৰ যোগফল চাও 180 ডিগ্ৰী হয় এইটো কথা মন কৰিব কেতিয়াবা ত্ৰিভুজৰ পৰা এতিয়া ইয়াত এই কোৱেশ্চনটোত চতুৰ্ভুজত আহিছে সো ভালদৰে চাই লওক কি কৈছে চতুৰ্ভুজৰ তিনটা কোণ দিয়া আছে এটা আঁকি এটা 70 আৰু এটা 120 তে চতুৰ্থ কোণটো উলিয়াব দিছে তো আমি যদি চাও এটো চতুৰ্থ কোণটোক ধৰি লৈছো আমি x ডিগ্ৰী ঠিক আছে তো কি হ'ব x + 80 + 70 + 120 হয়নে x + 80 + 70 + 120 ইকুৱেল কি হ'ব ইকুৱেল কি হ'ব 360 হ'ব ঠিক আছে এতিয়া যদি আমি এইকিটা যোগ কৰি দিও আঁকি 70 120 আঁকি 120 200 270 x + 270 ইকুৱেল 360 360 তো x ৰ লগত 270 প্লাস আছে এফালে গৈছে গলে মাইনাস তো এটো 360 মাইনাস 270 হল 360 পৰা 270 গৈছে গলে থাকিলে এটো 90 ঠিক আছে তো আমি x ৰ ভ্যালুটো কিমান পাই গলো 90 ডিগ্ৰী মানে আমাৰ যেটো চতুৰ্থ কোণ ওলাব লগা আছিল হেটো 90 ডিগ্ৰী হ'ব তো কোনটো অপচন আছে অপচন বি আছে অপচন বি টো হৈ যাব কারেক্ট आंसर বুজি পাইছে এতিয়া একদম সিম্পল হয়নে কোৱেশ্চনটো একাৰণে কৈছো যেতিয়া কোৱেশ্চনটো বুজিব তেতিয়াই পাৰিব নহলে এনে আপোনালোকে কোৱেশ্চনটো ট্ৰাই কৰি মানে টাইম পাস কৰি লাভ নাই তো নেক্সট কোৱেশ্চনটো চাওক এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ অনুপাত দিয়া আছে অনুপাতৰ কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট হয় ত্ৰিভুজৰ কোণৰ অনুপাত দিয়া থাকিব চতুৰ্ভুজৰ কোণৰ অনুপাত দিয়া থাকিব তো এটো খুব এটা ইম্পৰ্টেন্ট ভালদৰে চাই লওক এতিয়া আটাইতকৈ ডাঙৰ কোণটো কি হ'ব উলিয়াব দিছে The angles of a quadrilateral are in the ratio of 3:4:5:6 The largest angle is ডাঙৰ কোণটো বুজিছে হয়নে তো এতিয়া আমি যদি চাও অনুপাত কিটা যদি ভালদৰে লক্ষ্য কৰো 3:4:5:6 তো যেটো 6 অনুপাত আছে হেতুটো আটাইতকৈ ডাঙৰ কোণ হ'ব ন তো আমি এই অনুপাতত যেতিয়া দিয়া থাকে কোণ কিটাক আমি এনেকে ধৰি লম এটা কোণক 3x ধৰিছো এটা 4x এটা 5x আৰু এটা হৈছে 6x হৈ গল
এতিয়া এই 6x টো আটাইতকৈ ডাঙৰ 3x টো আটাইতকৈ সৰু বুজি পাইছে তো আমাক আটাইতকৈ ডাঙৰ খুজিলে আমি 6x টো উলিয়াব পাৰিম আৰু আটাইতকৈ সৰু খুজিলে 3x টো আমি উলিয়াব পাৰিম এতিয়া আমাক কি কৈছিলে আৰু এটা কথা মই অকমান আগত যে আপোনাক কৈছিলো যে চতুৰ্ভুজৰ চাৰিটা কোণ যোগ কৰিলে কিমান ডিগ্ৰী ওলাই 360 ডিগ্ৰী ওলাই এইটো কথা মন কৰিব এতিয়া আমাৰ মানে কি হ'ব এটা 3x এটা 4x এটা 5x এটা 6x আৰু এই চাৰিওটা যোগ কৰিলে 360 ওলাব বুজি পাইছে নে মানে কি কৈছো 3x + 4x + 5x + 6x ইকুৱেল কিমান 360 ডিগ্ৰী হৈ গ'ল এতিয়া যদি আমি প্লাস কৰি দিওঁ 3 4 7 7 5 12 12 18 18x ইকুৱেল 360 হৈ গ'ল 18x ইকুৱেল 360 ওলালে তো x ৰ ভ্যালুটো কিমান হ'ব 360 / 18 তো এটো 20 ওলাব ঠিক আছে x ৰ ভ্যালুটো কিমান ওলাইছে 20 ডিগ্ৰী হৈ গ'ল বুজি পাইছে x ৰ ভ্যালু 20 ডিগ্ৰী ওলালে এতিয়া আমাক আটাইতকৈ সৰু কোণটো উলিয়াব দিয়ক আটাইতকৈ ডাঙৰ কোণ উলিয়াব দিয়ক দুটা কোণৰ যোগফল উলিয়াব দিয়ক যিয়ে দিয়ক আমি পাৰিম তো আমাক কি হৈছিল আটাইতকৈ ডাঙৰ কোণটো তো এটা আছিল 6x 6 * 20 ডিগ্ৰী 6 2 12 120 ডিগ্ৰী হ'ব আমাৰ আনসাৰ বুজি পাইছে 120 ডিগ্ৰী হ'ব আমাৰ আনসাৰ কোনটো অপচনত আছে অপচন সি আছে অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে অপচন সি টো হৈ গ'ল কাৰেক্ট আনসাৰ খেলিমেলিটো লগা নাই তো আজি আমি এইকেইটা কোৱেশ্চনে চালো